মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টি শেষৰলৈকে চাব। ভিডিঅ'টো থাম্বনেইল দেখি বা ষ্টাৰ্টিঙতে গম পাইছে। আজি আমাৰ জীয়াৰ অন্নপ্ৰসন্নৰ নিয়ম কৰা হৈছে। আজি দেওবাৰ আৰু 5 অক্টোবৰ। আজি দিনটোতে তাইৰ মুখত অন্ন দিয়া হ'ব। সৰু সুৰাকৈ নিয়ম ভাগ কৰা হ'ল আৰু মই বৰ ভালকৈ ভিডিঅ' কৰিবলৈ নাপালোৱে। আচলতে এইবোৰ আমাৰ মামীহঁতে বা আৰু ভাইটিহঁতে এনেকৈ কোনোবাই কৰা ভিডিঅ'বোৰ মই পাইছোঁ, তাকে ক্লিপবোৰ যোৰা লগাই মই ভিডিঅ'টো বনাইছোঁ। আশা কৰোঁ ভিডিঅ'টি ভাল পাব চাই। ভিডিঅ'টোত এতিয়া আমি তাইৰ নিয়ম ভাগ কৰিবলৈ লৈছোঁ। নিয়মখিনি কৰোঁতে অকণমান দেৰিয়ে হ'ল। ইটো সিটো কৰোঁতে অকলশৰীয়া মানুহ অকণমান সময় লাগিয়ে যায়। বাৰু এয়া আমি ভাবিছিলোঁ কীৰ্তন কৰিম বুলি। আমাৰ সমাজৰ আৰু এঘৰত এখন সকাম আছিলে, সেইবাবে আমি ক'লে তেওঁলোকে যে আমি যাবলৈ অকণ দিগদাৰ হ'ব, এদিনতে দুভাগ। সেইবাবে আমাৰ বয়োজ্যেষ্ঠ লোকসকলে ক'লে যে প্ৰাৰ্থনা এভাগ কৰি তাৰপিছত নিয়মটো কৰি দিলে ভাল হ'ব বুলি। আমিও ঠিক সেই তেনেদৰে নিয়ম কৰিলোঁ। প্ৰাৰ্থনা এভাগ কৰি পেলাই প্ৰাৰ্থনা গাই থাকোঁতে তাই দেখিছেনে কি ধুনীয়াকৈ বহি আছে মোমায়েকৰ কোচত। তেতিয়া অকণো আমনি কৰা নাই, কিন্তু পাছলৈ চাব তাই বহুত আমনি কৰে। আচলতে সময়কণ তাই শোৱা সময়, ইমান টাইমত তাই শুৱে সদায়, সেইবাবে তাই সেইকণ সময়ত খুব আমনি কৰিলে। আৰু এয়া হৈছে আমাৰ আইতা, মোৰ আইতা, মাৰ মাক, আৰু কাষতে থকা গৰাকী চশমা পিন্ধাগৰাকী আমি য'ত থাকোঁ আমাৰ ভাড়াঘৰৰ খুৰী, আচলতে মালিকনী। তেওঁ নাম গাইছিলে। এনেই সৰু তাতে আমি দুজনীমানে মিলি নামটো গাই তাইৰ নিয়ম ভাগ কৰিবলৈ ল'লোঁ। এয়া থালত আমি ডলাখনত কিবাকিবি দি পেলাই কিতাপ, সোণ, ধান, কলম, পইচা, মাটি, ফুল এনেকৈ দি তাইক চুবলৈ দিছিলোঁ। তাই ভালকৈ চুব পৰা হোৱাই নাই, হ'লেও তাই নাছিলে আৰু দেৰিও হৈ আছিল যিহেতু সকলোৱে কৈছে সোনকালে কৰা বুলি। সেইকাৰণে বস্তুখিনি অকণ কাষলৈ চপাই তাইক ডলাখন আগবঢ়াই দিয়া হ'ল, তেতিয়া তাই ধৰে বুলি। তাৰপিছত তাই ধৰিব জনা নাই দেখি মই ডলাখন অকণ ওপৰলৈ তাইক দেখাইছোঁ, তেতিয়াহে তাই চকু পৰিছে, নহ'লে তাই চোৱাই নাছিলে। তাই আৰু আগফালে ভিডিঅ'টো কৰোঁতে পিছলৈ দেখা পাব বহুত মানুহ বহি আছিলে আমি নিয়ম কৰা সন্মুখত। তাই ইপিনে সিপিনে সেইকাৰণে চাই আছিলে। তাৰপিছত দেউতাকক সেইকাৰণে মই ডলাখন ধৰিবলৈ দিলোঁ, আৰু তাই হাতখন ওপৰত দিয়াত তাই প্ৰথমত কিতাপত হাতখন থলে, তাৰ পাছত তাই কলমটো ধৰিলে। কলমটো ধৰি পেলাই উঠালে। সকলোৱে হাঁহি আছিল। মই এতিয়া ভইচ অভাৰ দিয়াৰ কাৰণে তাৰ ভইচটো নাই দিয়া, যিহেতু ভিডিঅ'টো মই কৰাই নহ'ল, বেলেগে কৰি দিছে, মামীহঁতে কৰি দিছে, বেলেগ ভাইটিহঁতে কৰি দিছে। আৰু তাতে এখন ডাঙৰ ষ্টেণ্ড ফেন চলি আছিলে, একো চাউণ্ড শুনা নাপায়, খালি ফেনৰ চাউণ্ডটোহে আহি আছিলে। সেইবাবে পাছত সকলোৱে ক'লে যে গোটেইখিনি বস্তু চোৱাই দিয়া, সময়ো গৈ আছে। সেইকাৰণে তাই কলমটো ধৰাৰ পিছত গোটেইখিনিত হাত ভৰাই মোমায়েকে মুখত ভাত দিছে। ভাত মানে সজাই অনা হৈছে গোটেইখিনি, কিন্তু তাইক অকল ক্ষীৰৰ অকণমান গাখীৰ নিচিনাকৈ অকণমান মুখত দিয়া হৈছে। তাই আমনিয়ে কৰিলে। তাই শুবলৈ হৈছে আৰু মানুহ দুনুহ দেখিছে, গৰম উঠিছে, সেইকাৰণে তাই অকণ আমনি কৰিলে। বাৰু নিয়মটোতো কৰিব লাগিবই। এতিয়া মই তাইক অকণমান পানী খুৱাই দিছোঁ, আৰু প্ৰথম যিহেতু তাই অকণো অভিজ্ঞতা নাই আগতে খোৱা, সেইকাৰণে অকণ আমনি কৰিবই। সেয়া আছিল ডাঙৰ ভাইটি, প্ৰথমত নিয়ম কৰাজন। এয়া হৈছে সৰু ভাইটি। সি ভালকৈ কোচত ল'বই নাজানে, হ'লেও যেনে তেনে নিয়মটো কৰিলে। তাইও আমনি কৰি আছিলে, ভয় কৰিছে ল'বলৈ। তাৰপিছত
এয়া খুৰীহঁতে মই কেক কাটিব পাহৰিছিলোঁৱে কেকটো মোৰ লগৰ এজনীয়ে আনিছিলে তাৰপিছত তাইটোতো আৰু নোৱাৰেই মই এনেই কাটি অকণমান তাইক মুখত লগাই দিছিলোঁ তাই কান্দিয়ে আছে তাৰপিছত কেকটো থৈ দিলোঁ আৰু বাকী বহুতে নিয়ম কৰিছিলে তাতে কিন্তু ভিডিঅ' ক্লিপবোৰ মই নাই পোৱা আৰু কৰাও নহ'ল চাগে ফটো আছে কেইবাকপিও এয়া আগফালে মানুহ ঢেৰ বহি আছিলে আৰু বাহিৰতো আছিলে মানুহ অলপ এয়া হৈছে সৰু মোমায়েক একেবাৰে আৰু এয়া হৈছে তাইৰ দেউতাকৰ মাক আইতাকে তলত বহিব নোৱাৰে অকণ ভৰি বিষ সেইবাবে থিয় হৈ তেনেকৈ তাইক কোচত লৈ নিয়ম ভাগ কৰিলে তাৰপাছত এয়া তাইক অকণমান ফুচুলাই আছিলোঁ লৈ পেলাই কিন্তু সময়ো পাৰ হৈ আছিলে যিহেতু সেই তেনেকেই নিয়মটো কৰি দিয়া হৈছে আৰু তাই আমনি কৰি আছে যদিও এয়া হৈছে জীয়াৰ আজু আইতাক মানে মোৰ মাৰ মাক মোৰ আইতাই নিয়ম কৰোঁতে তাই গৰম পাইছে সেইকাৰণে অকণ আমনি কৰিছে আৰু তাৰপিছত আমাৰ আইতাই নিয়ম ভাগ কৰিলে মই ভালকৈ ভিডিঅ'টো কৰিব পাৰিলে মনটো ভাল লাগিল হয় বহুত ভাবিছিলোঁ ধুনীয়াকৈ ব্লগ এটা বনাম তাইৰ অন্নপ্ৰসন্নত একদম বহুত মনৰ এটা আশা আছিল কিন্তু সেইটো হৈ নুঠিল আচলতে অকলশৰীয়া মানুহ ইপিনে কৰিম নে সিপিনে কৰিম আৰু মই নতুনকৈ যিহেতু ভিডিঅ' চিডিঅ' বনাইছোঁ সেইকাৰণে মোবাইলটো লৈ মানুহৰ আগত কথা ক'বলৈও নোৱাৰোঁ আৰু ভিডিঅ' কৰি থাকিলেও মানুহে ভাবিব বেলেগ কামত লাগিব লাগে বুলি মানে মোবাইলটো চলাই আছে সেইবাবে আৰু বাৰু যি কি নহওক এয়া হৈছে এইটো হৈছে একে সৰু মোমায়েক মোৰ মামাৰ ল'ৰা আৰু এয়া তাৰ ওচৰত থকাজনী আমাৰ মামী হয় তেওঁৱে আগৰ ভিডিঅ'কেইটা কৰি দিছিলে আৰু সেইপিনে কাষত ৰৈ আছে মামীৰ কাষত ৰোৱা ল'ৰাজন হৈছে আমাৰ জীয়াৰ খুৰাক আৰু এই থিয় হৈ থকা আইতাগৰাকী হৈছে জীয়াৰ আইতাক হ'ব আৰু জীয়াৰ দেউতাকৰ জেঠাই মানে মোৰো জেঠাই